4 ঘণ্টাৰ জেৰাত ৰিপুন বৰাক কি সুধিলে চিএম ভিজিলেন্সে চিএম ভিজিলেন্সে বাৰে বাৰে কি প্ৰশ্ন কৰিছিল ৰিপুন বৰাক গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কি তথ্য আছে ৰিপুন বৰাৰ হাতত ৰিপুন বৰাই গৌৰৱ গগৈৰ সন্দৰ্ভত কি তথ্য দিলে চিএম ভিজিলেন্সক গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জেৰাৰ সন্মুখীন হ'ল কংগ্ৰেছ নেতা ৰিপুন বৰা এক প্ৰকাৰে সংবাদ মাধ্যমৰ আগত কৰা এক মন্তব্যৰ পাছতেই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত জেৰাৰ সন্মুখীন হ'বলগীয়া হ'ল কংগ্ৰেছ নেতা ৰিপুন বৰা সেই অনুসৰি সমন লাভ কৰাৰ পাছতেই ৰূপনগৰস্থিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ভিজিলেন্সৰ সমনক ৰাজনৈতিক প্ৰতিশোধ আখ্যা ৰিপুন বৰাৰ মই নাভাবোঁ মই কেলে ভাবিম মোৰ ভুল হোৱাটো নাইও গতিকে মই সেইটো ভুলৰ কথাটো নাহেই গতিকে মই আলি তৌফিক শেখক আপুনি চিনি পায় মই কেনেকৈ চিনি পাম পাকিস্তানী মানুহ এটা মই নামেই শুনা নাই মই কেনেকৈ চিনি আপুনি কথা পাতিছিল ছাতিটো পিছলৈ কৰক মইতো চিনি নাপাওঁ জানি নাপাওঁ মই কোনোদিন পাকিস্তান গৈও পোৱা নাই গতিকে মই কি ক'ম দিনৰ 11 বজাত চিএম ভিজিলেন্সত উপস্থিত হৈছিল ৰিপুন বৰা 4 ঘণ্টাতকৈ অধিক সময় জেৰা ৰিপুন বৰাক প্ৰায় more than 4 hours approximately 4 hours মোক আপোনাৰ সোধ কৰিলে ইণ্টাৰগেট কৰিলে ভিতৰত কি সুধিছে সেইটো কথা মই নকওঁ তদন্তৰ খাতিৰত মই সেইখিনি কথা নকওঁ মোক যিখিনি সোধ কৰিছে দীঘলীয়া সময় মই গোটেইবিলাকৰ উত্তৰ দিছোঁ তেখেতসকলে মোক মোৰ গোটেই প্ৰেছ কনফাৰেন্সৰ কথাবিলাক সুধিলে ৰিপুন বৰাক চিএম ভিজিলেন্সৰ প্ৰশ্ন গৌৰৱ গগৈ কিয় ইমান সমৰ্থন দিছে ৰিপুন বৰাই গৌৰৱ গগৈৰ পাকিস্তান যাত্ৰা সন্দৰ্ভত কি তথ্য আছে ৰিপুন বৰাৰ হাতত তেখেতসকলেতো কৈছে গৌৰৱ গগৈ চোৰাংকে পাকিস্তানলৈ গৈছে বা কিবা মই যে ইমান ডিফেন্স দিছোঁ মোক তেখেতসকলে সুধিছে আপোনাৰ হাতত কি তথ্য আছে কিয় ইমান ডিফেন্স দিছে ইত্যাদি বিভিন্ন ধৰণৰ কথা সুধিছে গতিকে মই যি উত্তৰ দিব লাগে মই যথাযথ উত্তৰ দিছোঁ আৰু SITয়ে ইফালে জেৰাৰ মাজতে চিএম ভিজিলেন্সকো এলানি বিশেষ পৰামৰ্শ কংগ্ৰেছ নেতা ৰিপুন বৰাৰ গৌৰৱ গগৈ পাকিস্তান যাত্ৰা সন্দৰ্ভত তথ্যৰ বাবে দুজন বিশেষ ব্যক্তিক সোধপোছ কৰাৰ পৰামৰ্শ দিলে ৰিপুন বৰাই এই দুই ব্যক্তিৰ তালিকাত অন্যতম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিএম ভিজিলেন্সে মুখ্যমন্ত্ৰীক কিয় জেৰা কৰিব লাগে তাৰ যুক্তি প্ৰদান কৰি ৰিপুন বৰাৰ বক্তব্য খালি মই SITক কেইটামান কথা কৈছোঁ মোক যেনেকৈ আপোনালোকে মাতিছে আৰু দুজন মানুহক মই মাতিবলৈ কৈছোঁ সেই দুজন হৈছে এজন হৈছে মুখ্যমন্ত্ৰী নিজকে মই মাতিবলৈ কৈছোঁ মুখ্যমন্ত্ৰীক মাতিবলৈ মই দুটা কাৰণত কৈছোঁ যে তেখেতে কিয় যদি ইমান মই যিটো আগতেও কৈ আছোঁ ইমান যে তেখেতৰ হাতত কংক্ৰিট প্ৰমাণ আছে বুলি কৈছে ইমান প্ৰমাণ থকাৰ পিছত তেখেতে কি কাৰণে দুখন ফটো মেনিপুলেট কৰিছে সেইখিনি মই আগতেও আপোনালোকক কৈছোঁ পাৰ্লিয়ামেণ্টৰ আগৰখন ফটো আৰু আটাইবোৰ এই হেৰিয়াৰ এম্বেচিত ডিছকাশ্যন হয় গতিকে সেইটো মই কৈছোঁ তেখেতক মাতিব লাগে দ্বিতীয়তে মই কৈছোঁ মুখ্যমন্ত্ৰীয়ে যে কৈছে যে আমি পাকিস্তানৰ লগত যোগাযোগ কৰি আছোঁ আৰু পাকিস্তানে সেইটোবিলাকৰ সময় লাগিব ইনফৰমেশ্যনবিলাক আহিব মই কৈছোঁ এতিয়া যুদ্ধ চলি থকা সময়ত তেখেতে কেনেকৈ পাকিস্তানৰ লগত যোগাযোগ কৰিলে আৰু তেখেতে যিহেতু ডাইৰেক্ট পাকিস্তানৰ লগত যোগাযোগ কৰিব নোৱাৰে কেনেকৈ কৰিলে তেখেতকো মাতি সোধক বুলি মই কৈছোঁ তেখেতক নামাতে কিন্তু মোৰ যুক্তিটো কৈছোঁ আৰু মই দিগন্ত কলিতা আমাৰ বিজেপিৰ এগৰাকী MLA জানে তেওঁৰ হৈছে আপোনাৰ এইখন মই আজি SITক দাখিল কৰিছোঁ এই তেওঁৰ হেৰিখন ক'ত গ'ল এইখন গোটেইখন দিগন্ত কলিতাই এইখন ফেচবুক দিছিলে দিগন্ত কলিতাই আৰু ফেচবুক দিয়াৰ পিছত এইখনৰ ওপৰত কেইবাটাও চেনেলত নিউজ হৈছে আৰু এইখনত আপোনালোকে জানে Day 1ৰ পৰা Day 15 15 দিন গৌৰৱ গগৈ পাকিস্তানত ক'ত কেনেকৈ আছিল গোটেই তথ্য এখেতে দিছে কেনেকৈ ফ্লাইটেৰে গৈ কৰাচীত নামিছিল কোন মেৰিয়ট হোটেলত আছিলে কাৰ লগত ডিনাৰ কৰিছিল কোন মৌলানাৰ লগত লগ পাইছিল ইত্যাদি বিভিন্ন ধৰণৰ কথা এইখনত আছে
যে মই SITক আজি কৈছোঁ যে এইখনৰ পৰা এনেকুৱা লাগে যেন দিগন্ত কলিতাও গৌৰৱ গগৈৰ লগতে গৈছিল নেকি, লগত নগ'লেতো তেওঁ ইমানবিলাক কথা ক'ব নোৱাৰে নহয়। আৰু পিছত মই জুকিয়াই চালোঁ 13 চনত গৌৰৱ গগৈ গৈছিলে, 13 চনততো দিগন্ত কলিতা আমাৰ কংগ্ৰেছতে আছিলে, গতিকে তেতিয়াতো গৌৰৱ গগৈৰ বন্ধু আছিলে, হয়তো দিগন্ত কলিতাও লগত গৈছিলে আমাৰ হেৰিয়াৰ মুখ্যমন্ত্ৰীৰ লগত, কি আমাৰ গৌৰৱ গগৈৰ লগত। গতিকে দিগন্ত কলিতাক সেইকাৰণে মাতিব লাগে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।